का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বিজ্ঞানসন্মত ছাগলী পালন এক লাভজনক ব্যৱসায়। কম খৰচতে কম ঠাইতে ছাগলী পালন কৰিব পাৰি বাবে ছাগলীক দুখীয়া মানুহৰ গাই গৰু বুলি কোৱা হয়। ছাগলী পালনৰ সুবিধাসমূহ হ'ল: ছাগলী পালনৰ বাবে অধিক মূলধনৰ প্ৰয়োজন নাই। গৰু, ম'হ আদিৰ তুলনাত কম কষ্টতে ছাগলী পালন কৰিব পাৰি। আকাৰ সৰু বাবে কম ঠাইতে ছাগলী পালন কৰিব পাৰি আৰু ছাগলীৰ বাবে প্ৰয়োজনীয় ঘৰ-দুৱাৰৰ খৰচ যথেষ্ট কম। ছাগলী শান্ত স্বভাৱৰ। ছাগলীৰ গাখীৰ উত্তম আহাৰ। ছাগলীৰ মাংস সুস্বাদু আৰু ইয়াত কোনো ধৰ্মীয় বাধ্যবাধকতা নাই বাবে ইয়াৰ চাহিদা বেছি আৰু বজাৰ মূল্যও অধিক। ছাগলী সাধাৰণতে সকলো ধৰণৰ জলবায়ুৰ লগত খাপ খাই পৰে। ইহঁতৰ বেমাৰ আজাৰ কম আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা অধিক। ভাৰতবৰ্ষৰ গ্ৰাম্যাঞ্চলৰ 69% মহিলা পশুধন প্ৰতিপালনৰ লগত জড়িত। আমাৰ ৰাজ্য অসমৰো বহু মহিলা বৰ্তমান পশুপালনৰ লগত জড়িত হৈ পৰিছে। ইয়াৰে সৰহসংখ্যকেই সফল হৈ পৰিয়ালৰ উপাৰ্জনত অৰিহণা যোগাবলৈ সক্ষম হৈছে। এয়া নলবাৰী জিলাৰ লোহাৰকাটা নতুন লাওপাৰা গাঁৱৰ এনে এগৰাকী সফল ছাগলী পালক জুৰি কলিতা। 2016 চনত 15টা ছাগলীৰে পাম আৰম্ভ কৰা শ্ৰীমতী কলিতাৰ বৰ্তমান 40টা ছাগলী আছে। আপুনি কেতিয়াৰ পৰা ছাগলী পালন কৰি আছে? ছাগলী 2016 পৰা আৰম্ভ কৰিছোঁ। প্ৰথমতে কিমান ছাগলী আৰম্ভ কৰিছে? প্ৰথমতেতো 15-20 জনী আছে। এতিয়া কিমান আছে আপোনাৰ? এতিয়া 40-42টা। আৰু আমি উন্নত জাতৰ ছাগলীও দেখিছোঁ। আপুনি প্ৰথমৰ পৰাই উন্নত জাতৰ ছাগলী কৰিছিলে নে থলুৱা ছাগলী কৰিছিলে? প্ৰথমৰ পৰাই কৰিছোঁ। উন্নত জাতৰ ছাগলী কৰি ক'ৰ পৰা কিনিছিলে আপুনি ছাগলী? এইটো নলবাৰী, তামোলপুৰ তাৰ পৰা আনিছোঁ। আৰু ছাগলীখিনি আপুনি এতিয়া কেতিয়া বিক্ৰী কৰে, কিমানমান বয়সত আৰু কি দাম পায় আপুনি? দাম যেতিয়া মানে অলপ বয়স হ'ব তেতিয়া এইটো মানে আৰু বিক্ৰী কৰি দিয়ে আৰু নতুন অনা হয়। কি দামত বিক্ৰী কৰে? দাম মানে এইটো ধৰক 36, 30, 32 এনেকুৱা ইমান হাজাৰত বিক্ৰী হয়। কেইমহীয়া পোৱালি? মানে পোৱালি এনেকৈ হেৰি হোৱা নাই, বিক্ৰী হৈছে এটা 9,500ত বিক্ৰী হৈছে। ডাঙৰ। আৰু বছৰত ধৰক আপোনালোকে? আৰু বাকী এনেকুৱা মাইকী বিক্ৰী হৈছে 15,000, 20,000 এনেকুৱা। মানে গাভিনীবিলাক এনেকুৱা দাম হয়। কিমান মান উপাৰ্জন হয় আপোনাৰ? বছৰি ছাগলীৰ পৰা ধৰক উপাৰ্জন কিমান মান হয় আপোনালোকৰ? বছৰি মই মানে ছাৰ্ভিচিঙৰ পৰা এনেকৈ ধৰি বিক্ৰীৰ পৰা 40-50 হাজাৰ মান হৈ যায় মাহত ছাগলীৰ পৰা। আপোনাৰ ঘৰুৱা উপাৰ্জনত মানে কিছু সহায় কৰি আহিছে আৰু ঘৰুৱা মানে খৰচাটো মই ছাগলীৰ পৰাই চলাই আছোঁ। আৰু পশুপালন বিভাগৰ পৰা আপুনি ধৰক ছাগলী ফাৰ্মখন পৰিচালনা কৰে? এইবিলাক দিয়ে, ভেকচিন আহিলে ভেকচিন দিয়ে, PPR দিছে আৰু এনেকুৱা কেতিয়াবা লিভাৰ হ'লে লিভাৰৰ ঔষধবিলাক দিয়ে, তাৰ পৰাই পাইছোঁ। বা এনেকৈ স্কিনৰ বেজী মাৰে, এনেকুৱা দিয়ে। এনেদৰে ছাগলী পালনৰ জৰিয়তে মহিলা সবলীকৰণৰ সাৰ্থক উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে জুৰি কলিতাই। ছাগলী পাম এখন লাভজনক কৰি ৰাখিবলৈ হ'লে ইহঁতৰ স্বাস্থ্যৰ সঠিক যতন ল'ব লাগিব। বিভিন্ন ৰোগৰ প্ৰতিষেধক সময়মতে দিব লাগিব। ছাগলীৰ এবিধ মাৰাত্মক ৰোগ হ'ল PPR। এই ৰোগত আক্ৰান্ত ছাগলীক লগে লগে সুস্থ ছাগলীৰ পৰা আঁতৰাই ৰাখিব লাগে। সময়মতে প্ৰতিষেধক প্ৰদান কৰিব লাগে। PPR ৰোগৰ লক্ষণসমূহ হ'ল এনেধৰণৰ: হঠাৎ ভীষণ জ্বৰ উঠে, জুপুকা মাৰি থাকে,
ভোক নাইকিয়া হয়, নাকেৰে শেঙুন ওলায়, পাছলৈ ই হালধীয়া বৰণলৈ ডাঠ হৈ পৰে, নিউমনিয়াও হ'ব পাৰে, চকুৰে পানী ওলায় আৰু ফেঁচখুৰিৰে আৱৰি ধৰে, মুখৰ ভিতৰ ফালে ঘাঁ হয়, শৌচ পনীয়া হৈ পাছলৈ ফিচকাৰীৰ ৰূপ ধাৰণ কৰে। এই বিষয়ে নলবাৰী জিলাৰ বটতলা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ জগদীশ বৰ্মনে এনেদৰে কয়। ছাগলী বেমাৰ বুলি ক'বলৈ আমি প্ৰথমতে সংক্ৰামক বেমাৰৰ ওপৰত বেছি গুৰুত্ব দিব লগা হয়। এতিয়া আপোনাৰ ছাগলী চবচে বেছি এতিয়া আমাৰ লোকচান হোৱা বেমাৰটো হ'ল PPR। ইতিমধ্যে আপোনালোক গোটেই গম পাইছে PPR বুলি ক'লে আজিকালি অৱশ্যে আমাৰ ছাগলী পালকবিলাক সচেতনেই হৈছে আৰু ইতিমধ্যে আমাৰ চৰকাৰৰ ফালৰ পৰা, ৰাজ্য চৰকাৰৰ ফালৰ পৰা বা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ছাগলী পালকসকলৰ সুবিধাৰ কাৰণে এই PPR ভেকচিনটো বিনামূলীয়াকৈ দিয়া হৈছে। এই PPR ভেকচিনটো বছৰত এবাৰকৈ দিব লাগে আৰু ন্যূনতম 3 বছৰ দিবই লাগিব। এইখিনি আমাৰ যদি মানে ছাগলী পালকসকলে মানি চলে, এই PPR বেমাৰটোৰ পৰা তেখেতসকলে ৰক্ষা পৰে। PPRৰ লক্ষণ বুলি ক'বলৈ সাধাৰণতে পায়খানা ঢিলা হোৱা, ঘাঁ লগা, পায়খানাৰ লগত তেজ যোৱা, বিভিন্ন ধৰণৰ লেলাৱতি ওলোৱা, এনে বিভিন্ন ধৰণৰ লক্ষণবিলাক আছে আমাৰ সকলে গমেই পায়। গতিকে PPRৰ এই ভেকচিনটো আমাৰ সময়মতে দিয়াৰ ব্যৱস্থা কৰিব লাগে। ছাগলী আক্ৰান্ত হোৱা চবকা, নিউমনিয়া, এণ্টাৰস্কেমিয়া, পেলুজনিত ৰোগ আদিৰ বিষয়ে ডাক্তৰ জগদীশ বৰ্মনে এনেদৰে কয়। আমাৰ আৰু এটা সংক্ৰামক বেমাৰ যিটো ছাগলীৰ কাৰণে দেখাইছে এণ্টাৰটক্সিমিয়া। এই এণ্টাৰটক্সিমিয়া বেমাৰটোৰ কাৰণেও ইতিমধ্যে আমাৰ চৰকাৰৰ ফালৰ পৰা সময়ে সময়ে বিনামূলীয়া ভেকচিন দিয়ে আৰু মানে চৰকাৰীভাৱে নাহিলেও ET-TT মানে এণ্টাৰটক্সিমিয়া আৰু ET-TT মানে এণ্টাৰটক্সিমিয়া আৰু টিটেনাছ দুয়োটা মিলাইও ভেকচিন পোৱা যায়। এইটো এইবিলাক 50টা মানে ড'জৰ ভেকচিন পোৱা যায়। এইটো আপোনালোকে বজাৰতো খুব কম দামত কিনিব পাৰে। এই দুটা ভেকচিন আমাৰ মূলতঃ আমি ছাগলীৰ ক্ষেত্ৰত দিব লাগিব। তদুপৰি আৰু এটা কথা হ'ল কি, ছাগলীৰ আমি চবকা বেমাৰটোও বহুত ক্ষেত্ৰত ছাগলীৰ ক্ষেত্ৰত হয় আৰু আমি ছাগলীকো মানে চবকা প্ৰতিষেধক দিয়াব লাগে। আৰু এটা আমি ছাগলীৰ ক্ষেত্ৰত মন কৰিব লগা হয় কি, আমাৰ বহুতে ছাগলীক পেলুৰ দৰৱ দিয়াৰ ক্ষেত্ৰত অৱহেলা কৰা দেখা যায়। আমি কওঁ যে আমি ছাগলীক অন্ততঃ বছৰত 3 খোৰাক পেলুৰ দৰৱ নিয়মীয়াকৈ দিয়া উচিত। আমি পোৱালি অৱস্থাতো দিব পাৰোঁ, গৰ্ভৱতী অৱস্থাতো দিব পাৰোঁ, বয়সস্থ ছাগলীকো দিব পাৰোঁ। বহুতে ভয় কৰে গৰমৰ দিনত ছাগলী বা গৰুক পেলুৰ দৰৱ খুৱাব নালাগে, এনেকুৱা কোনো কথা নাই। হয়, সাংঘাতিক গৰম হ'লে যি সময়ত মানে গৰুৱে ৰেষ্টলেছ হৈ যায় সেইদিনাই খুৱাব নালাগে, কিন্তু গৰমৰ লগে লগে আকৌ বৰষুণ আহি থাকে। গতিকে যদি সেনেকুৱা বহুত ষ্ট্ৰেছ কণ্ডিশ্যন দেখে তেতিয়া নিদিলে অন্ততঃ যেতিয়া বৰষুণ হয় বা তাৰ মাজতে যেতিয়া বাৰিষা কালতে অলপ বতৰবিলাক ঠাণ্ডা হৈ থাকে, অলপ আৰামদায়ক হয়, সেই সময়ত দিব পাৰে। ছাগলী পালকসকলে সময়মতে পেলুৰ ঔষধ খুৱাই আৰু প্ৰতিষেধক প্ৰদান কৰি ছাগলীৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰিব পাৰে। আমাৰ গোপালকসকলক অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতি কৰা এবিধ ৰোগ হ'ল উহাৰ ফুলা ৰোগ, যাক ইংৰাজীত মেষ্টাইটিছ বুলি কোৱা হয়। বীজাণুৰ সংক্ৰমণ, পাৰিপাৰ্শ্বিক অৱস্থা আৰু প্ৰতিপালন ব্যৱস্থাৰ ত্ৰুটিৰ বাবে সাধাৰণতে উহাৰ ফুলা ৰোগ হয়। এই ৰোগৰ লক্ষণ আৰু ব্যৱস্থাপনাৰ বিষয়ে পশু চিকিৎসক ডাক্তৰ গুণজিৎ বৰ্মনে এনেদৰে কয়। মেষ্টাইটিছ আমাৰ ডেইৰী ফাৰ্ম বা ডেইৰী ইণ্ডাষ্ট্ৰীত আটাইতকৈ ভয়ানক বেমাৰটোৱে হ'ল মেষ্টাইটিছ। আৰু মেষ্টাইটিছৰ ফলত আমাৰ ডেইৰী ফাৰ্ম ইণ্ডাষ্ট্ৰীটোত বহুখিনি ইকনমিক লছ হয়। আৰু এই মেষ্টাইটিছ মানে হ'ল, আমি যদি একদম চিম্পুল ভাষাত যাব বিচাৰোঁ, মেষ্টাইটিছ মানে হ'ল ইনফ্লামেশ্যন অফ আদাৰ, মানে বাঁহটো ফুলি অহা বা বাঁহটো টান খাই যোৱা, যাক আমি মেষ্টাইটিছ বুলি কওঁ। আৰু এই মেষ্টাইটিছ হয় আচলতে বিভিন্ন ক্ষেত্ৰৰ পৰা। এটা হ'ল আপোনাৰ কি বুলি কয় ইনফেকচিয়াছ কজ থাকে, আৰু এটা হ'ল এনভাইৰমেণ্টেল কজ থাকে, আৰু এটা হ'ল মেনেজমেণ্টেল কজ থাকে। যদি ইনফেকচিয়াছ কজ হয় সেইটো হ'ল বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আহিব পাৰে। যেনেকুৱা ধৰি লওক কেতিয়াবা কি হয় ব্ৰুচেলা বা আপোনাৰ লাম্পি স্কিন ডিজিজ বা FMD বা তেনেকুৱা ধৰণৰ যদি গৰুজনী কিবা বেমাৰ গাত চলি থাকে, তেতিয়াহ'লে গৰুজনীৰ কি হয় আদাৰত বা বাঁহত এই বেক্টেৰিয়াটো যাই ইনফেক্ট কৰে, যাৰ ফলত কি হয় গাখীৰটো ফাটি যায়
আৰু তাৰ ফলত কি হয় মেষ্টাইটিছ আৰম্ভ হৈ যায়। আৰু এনভাইৰমেণ্টেল কজ কেনেকুৱা হয়, কেতিয়াবা কি হয় আপোনাৰ যেতিয়া বেছি গৰম পৰে তেতিয়া জলবায়ুটো আমাৰ চেঞ্জ হৈ যায়। চেঞ্জ হ'লে কি হয় তেতিয়া এটা কি যেতিয়া জলবায়ুটো চেঞ্জ হৈ যায় তেতিয়া বেছি গৰমতো মেষ্টাইটিছ এটা হয়, সেইটোক কোৱা হয় আমি ছামাৰ মেষ্টাইটিছ বুলি। আৰু আমাৰ মেষ্টাইটিছ হোৱাৰ আৰু এটা কজ হ'ল মেনেজমেণ্টেল কজ। আৰু এই মেনেজমেণ্টেল কজটো মানে কি হয়, এইবিলাক হ'ল আমাৰ নিজৰ ভুলৰ কাৰণে হোৱা কাৰণ, যিবিলাক আমি নিজে কিছুমান কৰা ভুলৰ কাৰণে আমাৰ গৰুজনীৰ বাহত মেষ্টাইটিছ লাগিব পাৰে। তাৰ ভিতৰত হ'ল চাফ চিকুণতা নোহোৱা, যে আমি কি হয় হাতখন ভালকৈ নোধোৱাকৈ আমি বাহৰ পৰা গাখীৰটো খীৰালোঁ, আমি লেতেৰা হাতেৰে গাখীৰটো খীৰালে কি হ'ব, আমাৰ হাতৰ পৰা গৰুজনীৰ বাহলৈ বেক্টেৰিয়া গুচি যায়, যাৰ ফলত কি হয় মেষ্টাইটিছ লাগে। তাৰপিছত কি হয়, আমি যেনেকৈ গৰুজনীক গাখীৰটো খীৰোৱাৰ পিছত আমি তাইক লগে লগে দানা নিদিওঁ, তাৰ ফলত কি হয় গৰুজনী মাটিত বহি যায়, বহি গ'লে কি হয় মাটিৰ পৰা এটা ইনফেকশ্যন পায়। তাৰপিছত কি হয় আমি গোহালিটো সদায় এনি টাইম আমি গোহালিত কি হয় গৰু পায়খানা কৰিলে পেচাব কৰিলে অকল পানী মাৰি থাকোঁ, তাৰ ফলত কি হয় আপোনাৰ গৰুজনীৰ গোহালিটো একদম তিতি থাকে, তিতি থাকিলে কি হয় তাত বেক্টেৰিয়েল গ্ৰ'থ হয় আৰু সেই গ্ৰ'থৰ পৰাও মেষ্টাইটিছ লাগিব পাৰে। আৰু তাৰ উপৰি আমাৰ কি হয় সচৰাচৰ আমি দেখা পাওঁ যে আমি যেতিয়া গাখীৰ খীৰাওঁ এটা বাতিত আমি তেল লওঁ, তেল লৈ পিনে সেই তেলেৰে আমি বাঁহটো ভালকৈ টানি টানি তাত গাখীৰ খীৰাওঁ, কিন্তু সেই তেল লোৱা বাতিটো আমি কেতিয়াও চাফ নকৰোঁ। কিন্তু বছৰৰ পিছত বছৰ ধৰি সেনেকৈ সেই বাতিটো সেনেকৈ থাকে, তাত আমি তেল শেষ হ'লে আমি নতুন তেল ঢালি দিওঁ, দি পিনে কি কৰোঁ আমি সেই তেলেৰে গাখীৰটো যেতিয়া খীৰাওঁ ইমান পুৰণা তেলটোৰ পৰা যাই পিনে কি হয় গৰুটোৰ বাহত ইনফেকশ্যন লাগে আৰু তাৰ পৰাও মেষ্টাইটিছ হয়। চ' এইবিলাক হ'ল আপোনাৰ মেনেজমেণ্টেল কাৰণ। আৰু তাৰ ওপৰত আৰু এটা মেনেজমেণ্টেল কাৰণ আছে, সেইটো হ'ল কি হ'ল কেতিয়াবা বেমাৰী যদি গৰু থাকে তাক আমি খীৰাই পিনে কি কৰোঁ, আমি হাত ভৰি ভালকৈ নোধোৱাকৈ আমি ভাল গৰুটোক আমি যদি গাখীৰ খীৰাওঁ তেতিয়াও মেষ্টাইটিছ হ'ব পাৰে। আৰু গতিকে কি হয় যদি ফাৰ্মত মেষ্টাইটিছ লগা গৰু থাকে তেতিয়াহ'লে সেই গৰুজনীক সকলোতকৈ শেষত আপুনি গাখীৰ খীৰাব, যে বাকী ভাল গৰুবিলাকক ভালকৈ খীৰোৱাৰ পিছত আপুনি গাখীৰ খীৰাব। আৰু গাখীৰ খীৰোৱাৰ আগতে সদায় বাঁহটো পটাছ পানীৰে ধুই ল'ব, আৰু গাখীৰ খীৰোৱাৰ পিছতো আপুনি ভালকৈ পটাছ পানীৰে বাঁহটো ধুই তাৰপিছত গৰুজনীক দানা খাবলৈ দিব। আৰু আপোনাৰ হাতখন ভালকৈ ধুব, বাতিত তেল লৈ পিনে কেতিয়াও এনেকৈ বছৰ ধৰি গাখীৰ বাতিত তেল লৈ এনেকৈ নাৰাখিব। এইবিলাক কৰিলে কি হয় আপুনি নিজে মেষ্টাইটিছ গৰুজনীক দিয়াৰ পৰা আপোনাৰ গৰুজনী বাচি থাকিব। গোপাম স্থাপনৰ ক্ষেত্ৰত প্ৰথম গুৰুত্বপূৰ্ণ দিশটো হ'ল উপযুক্ত স্থান নিৰ্বাচন। গোপামৰ বাবে পানী জমা নোহোৱা ওখ ঠাই নিৰ্বাচন কৰিব লাগে। ঠাইডোখৰলৈ যাতায়াতৰ সুব্যৱস্থা থকাৰ উপৰিও বিজুলী যোগান আৰু বিশুদ্ধ পানী যোগানৰ ব্যৱস্থা থাকিব লাগে। গোহালি ঘৰটো গোটেই দিনটো ৰ'দ পৰিব পৰাকৈ উত্তৰা দক্ষিণাকৈ সাজিব লাগে। গোহালি ঘৰটোৰ পৰা মলমূত্ৰ পানী আদি সহজে বাগৰি যাব পৰা ব্যৱস্থা থাকিব লাগে। ইয়াৰ পাছতেই আহে আটাইতকৈ গুৰুত্বপূৰ্ণ গাই গৰু নিৰ্বাচনৰ দিশটো। এই বিষয়ে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ নৰ্তাপ ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ বলেন ডেকাই এনেদৰে কয়। গৰু দুগ্ধপানখন আৰম্ভ কৰাৰ আগতে কেনেকুৱা ঠাইত ফাৰ্মখন কৰিব সেইটো থিৰাং কৰিব লাগে। সাধাৰণতে অলপ ওখ ঠাইত পানী যাতে সহজে বাগৰি যাব পাৰে, সেমেকা নহয় তেনেকুৱা ঠাইয়ে বাছনি কৰিব লাগে। এজনী গাইৰ কাৰণে এনেকুৱা বৰ্ণসংকৰ গাইৰ কাৰণে 4 ফুট 5 ফুট বহল 7 ফুট দীঘল তেনেকুৱা 35 ফুট বৰ্গ ফুট আকাৰৰ এজনী গাইৰ কাৰণে বিবেচনা কৰিব লাগে। আৰু ঘৰটো যিটো গোহালিটো পাৰিলে কংক্ৰিটৰ কৰিলে বেছি ভাল। মজিয়াখন ওখ খহটা হ'ব লাগে। আৰু এইফালে সাধাৰণতে অলপ গভীৰ বেছি নহয় নলা বনাব লাগে, যাতে সহজে মলমূত্ৰখিনি সেইদে গুচি যাব পাৰে। আৰু ওখই পাৰিলে 8 ফুটমান আৰু মুধচৰ ফালে 9 ফুটমান ওখ কৰিব লাগে। এইটো তেনেকুৱা যাতে সেই বৰষুণ ৰ'দ বতাহ গোটেইখিনিৰ পৰা গাইজনীয়ে নিৰাপদে ৰাখে তাৰ প্ৰতি লক্ষ্য কৰিব লাগে। আৰু যাতে
ৰ'দ পৰে পাত্ৰ বা মলমূত্ৰ তাতে ৰ'দ পৰে সেইটো চাব লাগে, কিয়নো তেতিয়া বহু বীজাণুৰ পৰা নিৰাপদে থাকিব পাৰি। ইয়াৰ পাছত যেতিয়া গোহালিটো বনোৱা হ'ল, তাৰপাছত ক্ষীৰতী গাইজনীৰ বাছনি কেনেকৈ কৰিব লাগে, কিয়নো ক্ষীৰতী গাইজনীৰ ওপৰত নিৰ্ভৰ কৰি এই ফাৰ্মখনৰ মানে লাভালাভ নিৰ্ভৰ কৰে। যদি এনেকুৱা বৰ্ণসংকৰ চৰকাৰী ফাৰ্মৰ পৰা অনা যায়, তেতিয়াহ'লে তাৰ পৰা গাইজনীৰ নথিপত্ৰ, যেনে গাইজনীয়ে দিনে কিমান গাখীৰ দিয়ে বা কিমান দিন গাখীৰ দিয়ে আৰু গাইজনীৰ মাক বাপেকৰ বংশৰ বিষয়ে মানে যিটো বুৰঞ্জী হিষ্ট্ৰীটো জনা দৰকাৰ। গোপালনৰ বাবে আগ্ৰহী লোক এজনে এই দিশবোৰলৈ মনোযোগ দিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ। বৰ্তমান ৰাজ্যৰ বহু অঞ্চল বানৰ কবলত পৰিছে। বানৰ সময়ত পশুপালকসকল কেঁচা ঘাঁহৰ নাটনিৰ বাবে যথেষ্ট সমস্যাত পৰে আৰু বহু ক্ষেত্ৰত বহু গোপালকে পানী ভাঙি ওখ ঠাইৰ পৰা ঘাঁহ কাটি আনিবলগীয়া হয়। এয়া নলবাৰী জিলাৰ চটেইমাৰী অঞ্চলৰ এনে এগৰাকী গোপালক বিপুল দাস। পশুপালনৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা শ্ৰী দাসৰ দৰে গোপালকে বানৰ দিনকেইটাত সেউজীয়া ঘাঁহৰ ব্যৱস্থা কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। আৰু আমি যে দেখিলোঁ ধৰক এই ঘাঁহ কাটি আনিছে আপুনি, হয়, এতিয়া এই বানৰ সময়ত মানে বাৰিষাৰ সময়ত অলপ অসুবিধা হয় নেকি? অসুবিধা হয়, বহুত অসুবিধা হয়। মানে দুটা নৈ পাৰ হ'ব লাগে, দুইটাতে মানে হেৰি নাই, শাকো নাই, সেইটো কাৰণে আৰু বেছি অসুবিধা। তাতকৈ বেছি অসুবিধা মই সাঁতুৰিব নাজানো, সেইটো আৰু অসুবিধা। নদীৰ ঘৰত ওচৰতো মানুহ হয় তাৰমানে সাঁতুৰিব নাজানো, সেইটো কাৰণে মোৰ আৰু অসুবিধা। জানাবিলাকৰ বাৰু অলপ হেৰি নাই আৰু সাঁতুৰি যায়। ঘৰত গৰু কিমান আছে? গৰু মোৰ 7টা আছে এতিয়া, মানে লোকেলৰ পৰা এতিয়া পোৱালিকেইটা মানে হেৰি আৰু ক্ৰছ বৰ্ণশংকৰ। এই বৰ্ণশংকৰ আপোনালোকে কেনেকৈ কৰিছে? গৰম হওঁতে বেজি দিছে? বেজি দিছোঁ। এইটো ক'ত দিছে? এতিয়া আমাৰ ওচৰতে চাব চেণ্টাৰ আছে, ভেটেনেৰী এখন আছে, তাত বেজি দিয়া হৈছে। তাত সুবিধাটো আছে? আছে, সুবিধাটো আছে। তাৰ পৰা আপুনি পোৱালি পাইছে? পোৱালি পাইছোঁ। এতিয়া আপোনাৰ বৰ্ণশংকৰ পোৱালিৰ দুটাই আছে এতিয়া, আৰু পাৰে। চেউৰী হৈছে নে? চেউৰী হৈছে, দুটাই চেউৰী হৈছে। তেতিয়াহ'লে ভাগ্য ভাল আপোনাৰ। ভাল। এটা মানে দমৰা হৈছে, 3টাৰ, এই 2টা চেউৰী মানে ক্ৰছ হেৰি। থলুৱাৰ পৰা আপুনি মানে দৈনিক গাখীৰৰ উৎপাদন কিমান পায়? এতিয়া বৰ্তমান 2-2.5 লিটাৰ এনেকুৱা আৰু এটাৰ। এজনীৰ পৰা 2-2.5 লিটাৰ। আপোনাৰ কেইজনী এতিয়া গাখীৰ দিয়ে? এতিয়া 2জনী দি আছে। তেনেহ'লে 4-5 লিটাৰ গাখীৰ? 4-5 লিটাৰ হয়। গাখীৰ বিক্ৰী কৰেনে আপুনি? বিক্ৰী কৰোঁ। ইয়াতে কি দাম পায় গাখীৰৰ? আমাৰ ইয়াত গাখীৰৰ দামটো কম, 40 টকা লিটাৰ। কিন্তু বিক্ৰী হয়? বিক্ৰী হয়। গাখীৰৰ চাহিদাটো আছে? চাহিদাটো আছে। আৰু আপুনি ক'লেই যে পশু চিকিৎসালয়ত ধৰক আপুনি কৃত্ৰিম প্ৰজনন কৰাইছে, হয়, আৰু বেলেগ পেলুৰ ঔষধ বা প্ৰতিষেধকবিলাক দিয়েনে আপোনালোকে? প্ৰতিষেধকবিলাক দি আছোঁ। কি বেমাৰৰ প্ৰতিষেধক দিয়ে? আমাৰ এই চবকা বুলি যে কয়, তাৰপিছত আপোনাৰ এইটো এই জহাৰবাদ, আৰু এই কিবা গল এটা যে মানে হেৰি বুলি কয়, আমি গল হেংৰা বুলি কয় দিয়কচোন গাঁৱলীয়া ভাষাত, সেইটোৰ বেজি দিয়া হয়। তাৰপিছত পেলুৰ দৰৱ চৰব এনেকৈ দি থাকে আৰু। অৱশ্যে এনে বহুতো সমস্যাৰ মাজতো বিপুল দাসহঁতৰ দৰে পশুপালকে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিত অৰিহণা আগবঢ়াই আহিছে। বাৰিষা কালত গাই গৰুবোৰ চবকা, গলফুলা, জহৰবাত, লাম্পি চৰ্মৰোগ আদিকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হয়। বাৰিষা সময়তো অণুজীৱৰ সংক্ৰমণৰ বাবে অনুকূল সময়। সেয়েহে পশুপালকসকলে বাৰিষাৰ পূৰ্বে গাই গৰুবোৰক চবকা, গলফুলা, জহৰবাত, লাম্পি চৰ্মৰোগ আদি ৰোগৰ প্ৰতিষেধক প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজনীয়। এই প্ৰতিষেধকসমূহ ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগে বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত 2030 চনৰ ভিতৰত ভাৰতবৰ্ষৰ পৰা চবকা ৰোগ নিৰ্মূল কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত অসমতো প্ৰতিষেধক প্ৰদান অভিযান চলি আছে। এই বিষয়ে নলবাৰী জিলাৰ বটতলা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ জগদীশ বৰ্মনে এনেদৰে কয়। এই ক্ষেত্ৰত আমাৰ বিভাগে বা ভাৰত চৰকাৰে বহুত সুন্দৰ এটা আঁচনি ইতিমধ্যে আৰম্ভ কৰিছে, আৰু বেছিভাগ কৃষকেই জানে। ইতিমধ্যে বিভিন্ন বিজ্ঞাপনো দিছে, আৰু আমি পশু চিকিৎসকসকলেও গোপালকৰ মাজত যিমান পাৰি প্ৰচাৰ কৰিছে। সেইটো হ'ল কি, আমাৰ গৰুখিনিক আমি প্ৰতিষেধক দিব লাগে। আগতে এটা সময় আছিল, যি সময়ত আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ভেকচিন আহিছিলে যদিও লিমিটেড আহিছিলে বা বেছিভাগ ক্ষেত্ৰতে কিনিব লগা হৈছিলে। কিন্তু এতিয়া সুখৰ কথা বুলিয়ে কৈছোঁ যে
ভাৰত চৰকাৰে ইতিমধ্যে গোটেই ভাৰতৰ পৰা এই চবকা বেমাৰটো নিৰ্মূলৰ কাৰণে এক দীৰ্ঘম্যাদী আঁচনি লৈছে, য'ত 5 পৰা 7 বছৰ ধৰি বিনামূলীয়াকৈ বছৰত অন্ততঃ দুবাৰকৈ চবকা প্ৰতিষেধক দিয়া ব্যৱস্থা কৰিছে। ইতিমধ্যে আমাৰ অসমতো 4-5 ৰাউণ্ডমান পাৰে হৈ গ'ল। এইটো প্ৰতি 6 মাহৰ মূৰে মূৰে বিনামূলীয়াকৈ ভেকচিন মৰা ব্যৱস্থা হৈছে। আৰু অলপ লক্ষ্য কৰিলে আপোনালোকে চাব যে আগৰ দৰে চবকা আজি 2 বছৰ ধৰি হোৱা নাই। সেয়েহে বাৰিষাৰ দিনকেইটাত পশুপালকসকল পশুধনৰ স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হৈ থাকিব লাগে। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, eKYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई मित्र बेहतर कल का एक नया आगाज है। किसान ई मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर
को समझो मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।